আজি আমি চৰাইদেউ জিলা সদৌ অসম চাওতাল মাঝি মণ্ডল আৰু সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত চাওতাল জনগোষ্ঠীসকল জনজাতি মৰ্যাদাৰ বাবে 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই কাৰ্যসূচীটো চাওতাল জনগোষ্ঠীসকলৰ আমি চাওতাল জনগোষ্ঠীসকল অসমৰ চাওতাল জনগোষ্ঠীসকল অতিকৈ পিছপৰা আৰু লাঞ্ছিত বঞ্চিত হৈ চাওতাল জনগোষ্ঠীসকলৰ বিভিন্ন ধৰণৰ আমি শোষণ আৰু দমনত আমি আজি অসমত বসবাস কৰি আছোঁ। আমাৰ চাওতাল জনগোষ্ঠীসকলৰ শিক্ষাই হওক, চৰকাৰী চাকৰি হওক বা বিভিন্ন ধৰণৰ সাংবিধানিক মৌলিক অধিকাৰবিলাক আমি আজিলৈকে অসম চৰকাৰে আমাক প্ৰদান কৰা নাই। আমি অসম চৰকাৰক দাবী জনাইছোঁ চাওতাল জনগোষ্ঠীসকলৰ জনজাতি মৰ্যাদা 342 নং সংবিধানৰ অনুচ্ছেদ অনুসাৰে চাওতাল জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। চাওতাল জনগোষ্ঠীসকলক ভূমি পট্টা প্ৰদান কৰিব লাগিব। চাওতাল জনগোষ্ঠীসকলৰ বসন্ত উৎসৱ বাহা পৰব স্বীকৃতি দিব লাগিব আৰু চাওতাল জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন কৰি দিব লাগিব। আৰু এই অসমত আমি চাওতাল জনগোষ্ঠীসকল অতি দুৰ্ভাগ্যজনক 1947 চনত ভাৰত স্বাধীন হ'ল। স্বাধীন হোৱাৰ পিছতো চাওতাল জনগোষ্ঠীসকল অসমত পৰাধীন নাগৰিক হিচাপে বসবাস কৰি আছে। গতিকে দুৰ্ভাগ্যজনক আজি বিভিন্ন ৰাজনীতি দলে বিজেপি হওক কংগ্ৰেছে হওক চাওতাল জনগোষ্ঠীসকলক প্ৰতাৰণা কৰি আহিছে। নিষ্পৃষ্ট জনগোষ্ঠী লাঞ্ছিত বঞ্চিত হৈ তেওঁলোকে আজি পিছ পৰি আছে আৰু তেওঁলোকক জনজাতিকৰণ মৰ্যাদা দিবৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰে আজি আমি 78 বছৰ ভাৰত স্বাধীন হ'ল, কিন্তু চাওতাল জনগোষ্ঠীসকল অসমৰ চাওতাল জনগোষ্ঠীসকল আজি সাংবিধানিক মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে। গতিকে দুৰ্ভাগ্যজনক কথা। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে চাওতাল জনগোষ্ঠীসকলক অতি শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু চাওতাল জনগোষ্ঠীসকলৰ মাটি পট্টা প্ৰদান কৰিব লাগিব। চাওতাল জনগোষ্ঠীসকলৰ বসন্ত উৎসৱ বাহা পৰব স্বীকৃতি প্ৰদান কৰিব লাগিব। চাওতাল জনগোষ্ঠীসকলৰ উন্নয়ন পৰিষদ গঠন কৰি দিব লাগিব। গতিকে আমি অসমত পিছপৰা চাওতাল জনগোষ্ঠীসকল যদি অসম চৰকাৰে আমাক এই সাংবিধানিক মৌলিক অধিকাৰসমূহ যদি দিয়ে তেতিয়া চাওতাল জনগোষ্ঠীসকল উত্তৰণ আৰু উন্নয়ন হ'ব। তাৰ পৰিকল্পনাৰে আমি আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি 2 ঘণ্টীয়া কাৰ্যসূচীৰে আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ধন্যবাদ। জোহাৰ।